নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি হৈছে 10 আগষ্ট। এনে 10 আগষ্ট বা 10 তাৰিখটো অকনমান স্পেশাল অসমৰ মহিলাসকলৰ কাৰণে। কিয় স্পেশাল বাৰু জানেনে? কাৰণ আজিৰ দিনটোতেই অৰুণোদয় আঁচনিৰ পইচা 1250 টকা আৰু পেনশনৰ পইচা সোমাই আজিৰ ডেটটোত মানে আজি 10 তাৰিখ তো 10 আগষ্টৰ তাৰিখৰ দিনাখন পইচা সোমাই মহিলাসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ। কিন্তু আজি 10 তাৰিখ আপোনালোকে একাউণ্ট চেক কৰক, আপোনালোকৰ একাউণ্টত এতিয়া পৰ্যন্ত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। তো কি হল ঘটনাটো? পইচা কি আপোনালোকৰ আৰু নোহোমাব নেকি? অৰুণোদয় আঁচনিৰ পইচা আপোনালোকৰ বন্ধ কৰি দিলে নেকি? কিয় আজি আপোনালোকৰ একাউণ্টত পইচা নোহোমালে? অনাগত দিনত আপোনালোকৰ পইচা অৰুণোদয় আঁচনিৰ সোমাব নে নোহোমাব? সকলোবিলাক তথ্য আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। তো আপোনালোকৰ ঘৰৰ যদি মহিলা অৰুণোদয় আঁচনিৰ পইচা পায় তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আজি যেহেতু পইচা সোমোৱা নাই আপোনালোকৰ হয়তো অকনমান চিন্তা হৈছে যে অৰুণোদয় আঁচনিৰ পইচা কিয় নোহোমালে, কাৰণ 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ পইচা সোমাই যায়। আৰু বহুতে আজিকালি অৰুণোদয় সেই পইচাটোক লৈ কিছুমান প্লেনিং কৰি থাকে যে এই পইচাটো সোমালে মই এই কামটো কৰিম, ঘৰৰ গেছটো লম, কাৰেণ্টৰ বিলটো পে কৰিম বা কিবা এটা কৰিম বুলি প্লেনিং কৰি থাকে। যেহেতু প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ পইচা সোমাই যায়। কিন্তু এইবাৰ মানে এই মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ পইচাটো বেংকৰ একাউণ্টত নোহোমালে। আৰু তাৰ কাৰণে মহিলাসকল এতিয়া চিন্তিত হৈ আছে যে নোহোমাব নেকি বা অৰুণোদয় আঁচনিৰ পইচা কি একেবাৰে বন্ধ কৰি দিলে নেকি? এই 10 তাৰিখে কিয় পইচা নোহোমালে? এটা কিয় নোহোমালে? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয় এই সন্দৰ্ভত? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা দিয়া নহব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আপোনালোকক চিন্তা কৰিবলৈ মানা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা দিয়া নহব, কিন্তু তাৰ বিপৰীতে এই মাহৰ 12 তাৰিখৰ দিনাখনেই আপোনালোকক অৰুণোদয় আঁচনি আৰু পেনশনৰ পইচা বেংকৰ একাউণ্টত ভৰাই দিব বুলি জনাইছে। মানে চিন্তা কৰিবলৈ দৰকাৰ নাই, অৰুণোদয় আঁচনিৰ পইচা পাব, কিন্তু 10 তাৰিখৰ দিনাখন আপোনালোকক পইচা নিদিলে 10 তাৰিখৰ পৰিৱৰ্তে আপোনালোকক 12 তাৰিখৰ দিনাখন বেংকৰ একাউণ্টত পইচাসমূহ ভৰাই দিয়া হ'ব বুলি জনাইছে। তো আপোনালোকে 12 তাৰিখৰ দিনাখন বেংকৰ পৰা পইচা উইথড্ৰ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ। এতিয়া কিয় এই 10 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ পইচা নিদিলে? এইবাৰ যেহেতু আমাৰ অসমত কিছুদিন ধৰি, বিশেষকৈ গুৱাহাটী মহানগৰীৰ কথা যদি কওঁ, গুৱাহাটী মহানগৰীত কিছুদিনৰ পৰা ধৰি বানপানী, আৰু বানপানীৰ ফলত গোটেই অফিচ কাছাৰীকে ধৰি মানুহ যাতায়াত কৰিব পৰা নাই, যাৰ ফলত নেকি চৰকাৰী বেচৰকাৰী সকলো কাম-কাজ একদম ৰখি গৈছে। চৰকাৰী বেচৰকাৰী সকলোবিলাক কাম-কাজত অকনমান ব্যাঘাত জন্মিছে। এতিয়া আপোনালোকৰ পইচাটো আৰু অটোমেটিকলি তো আপোনালোকৰ একাউণ্টত সোমাই নাযায়। তো সেই পইচাটো আপোনালোকৰ বেংকত সোমাবৰ কাৰণে বা আপোনালোকৰ একাউণ্টত সোমাবৰ কাৰণে কি হ'ব লাগিব? কিছুমান প্ৰসেস থাকে, প্ৰসেসখিনি কমপ্লিট হ'ব লাগিব, তাৰ পাছতহে পইচা সোমাব। প্ৰথম কথা হৈ গ'ল চৰকাৰৰ একাউণ্টত সেই পইচাটো থাকিব লাগিব। বোলে টোটেল আমাৰ অসমত কিমানজনী মহিলা আছে? বোলে 1 লাখ মহিলাই, বোলে 1 লাখটো নহয়, বোলে 30,000 মহিলাই অৰুণোদয় আঁচনিৰ পইচা পায়। বোলে কিমান টকা একাউণ্টত ডিপোজিট থাকিব লাগিব? বোলে 200 কোটি টকা একাউণ্টত ডিপোজিট থাকিব লাগিব মহিলাসকলক পইচা দিবৰ কাৰণে। এতিয়া সাপোজ যেনিবা একাউণ্টত 200 কোটি টকা আছে, কিন্তু সেই পইচাখিনি ট্ৰান্সফাৰ কৰিবৰ কাৰণে যদি কোনোবা মানুহে সেই সিস্টেমটো কৰিব লাগিব। হয়তো চাগে অফিচ কাছাৰী বন্ধ থকাৰ কাৰণে সেই কাম-কাজবিলাক কৰিব নোৱাৰিলে, আৰু ইমানখিনি মানুহ তেওঁলোকৰ একাউণ্ট ভেৰিফাই কৰা, তেওঁলোকৰ একাউণ্টত পইচা পঠিওৱা, এইবিলাক অকনমান মানে টাইম কনজিউমিং কাম, যাৰ কাৰণে হয়তো এইবাৰ পইচা ট্ৰান্সফাৰ কৰিব নোৱাৰিলে সঠিক সময়, আৰু সেইবাবে 10 তাৰিখৰ পৰিৱৰ্তে 12 তাৰিখলৈ ট্ৰান্সফাৰ কৰি দিছে। আৰু এই কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে টুইটাৰৰ জৰিয়তে তেখেতে সকলোকে জনাই দিছে। তো আপোনালোকে চিন্তা কৰিব নালাগে, অৰুণোদয় আঁচনি যদি পইচা আপোনালোকে পায় তেন্তে নিশ্চয় পাব, 10 তাৰিখৰ পৰিৱৰ্তে 12 তাৰিখত পাব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক, সকলোকে খবৰটো জনাই দিয়ক, সকলোৱে যাতে এই খবৰটো জানিব পাৰে। বস আজিৰ ভিডিঅ'ত ইমানেই, পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয়।